আজি নিশা হঠাৎ এজাক বতাহ আহিলে আৰু সেই বতাহজাকে বহু গাঁও আজি ধ্বংস কৰি নিলে। আমি প্ৰায় কেইখন এতিয়া দুই এখন গাঁও আমি গৈছিলো প্ৰায় নিজৰ এৰিয়া, আৰু আমাৰো ঘৰ টিং বৰ্তমান উৰাই নিলে। আৰু কেইবাঘৰ মানুহৰ মানে এনেকুৱা পাকনি বতাহ আহিছে, যি পাকনি বতাহে চেপেটা কৰি ৰাখিছে। কণ কণ শিশু যেন তেনেহে উলিয়াই আহিবলৈ সক্ষম হৈছে। আৰু এনেকুৱা এটা বতাহ আমি তিতাবৰত এইবাৰ প্ৰথমবাৰ পাইছো। তিতাবৰত টাউনৰ পৰা ধৰি এতিয়ালৈকে আমি গম পোৱা মতে বগাগাঁও, ৰঙাজান, সন্দিকৈ গাঁও, তিতাবৰত টাউন প্ৰায় কেইখন গাঁৱতে আজি এই বতাহজাকে চুই গৈছে। আৰু এনেকুৱা এটা ডাঙৰ বতাহ আমি এইবাৰ প্ৰথম পাইছো। আৰু কি ক'ম আৰু, মানুহৰ মানে গোটেই ঘৰ দুৱাৰ ভাঙি মানে প্ৰায় টিং চিং উৰাই শেষ কৰি দিলে। মানুহৰ ঘৰ ক্ষতিগ্ৰস্ত মানে গোটেই ওপৰখন কমপ্লিট উৰাই নিছে। কেইটামান ঘৰটো একদম ঘূৰাই একদম চেপেটা কৰি দিছে। মানে অকল টিং উৰোৱাটো পিছৰ কথা, গোটেই ঘৰ ভাঙি চেপেটা কৰি দিছে। ব্যৱসায় প্ৰতিষ্ঠানৰ বহুতো টিং এতিয়া বৰ্তমান উৰাই লৈ গৈছে। আৰু গছ গছনি পৰি কিছুমান দোকানত মানে পৰি টিং ভাঙিছে বা কাৰোবাৰ চিচাৰ ভাঙিছে। এতিয়া ইয়াতে তিতাবৰ টাউনতে এখন ডাঙৰ দোকানত চিচাৰো ভাঙিছে, ভাঙি দোকানত পানী সোমাইছে। তেওঁ কাপোৰৰ দোকান আছিলে, কিমান চাগে নষ্ট হৈছে তেওঁ সেইটো পিছত গম পোৱা যাব। কিন্তু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু বহুত যান জঁট হৈ পৰিল আজি তিতাবৰত। এতিয়ালৈকে বৰ্তমান নিশা প্ৰায় আজি এতিয়া প্ৰায় 1:30মান বাজিলে। এতিয়াও পুৰা ৰাস্তা ক্লিয়াৰ কৰি আছে JCB-য়ে, প্ৰশাসনে আহি পানি। আৰু গোটেই গাড়ী জাম হয়, গছ পৰি একদম মানে কেইবাজোপা গছ পৰি তিতাবৰ জাম হৈ গ'ল। আজি নিশা হঠাৎ এজাক বতাহ আহিলে আৰু সেই বতাহজাকে বহু গাঁও আজি ধ্বংস কৰি নিলে। আমি প্ৰায় কেইখন এতিয়া দুই এখন গাঁও আমি গৈছিলো প্ৰায় নিজৰ এৰিয়া, আৰু আমাৰো ঘৰ টিং বৰ্তমান উৰাই নিলে। আৰু কেইবাঘৰ মানুহৰ মানে এনেকুৱা পাকনি বতাহ আহিছে, যি পাকনি বতাহে চেপেটা কৰি ৰাখিছে। কণ কণ শিশু যেন তেনেহে উলিয়াই আহিবলৈ সক্ষম হৈছে। আৰু এনেকুৱা এটা বতাহ আমি তিতাবৰত এইবাৰ প্ৰথমবাৰ পাইছো। তিতাবৰত টাউনৰ পৰা ধৰি এতিয়ালৈকে আমি গম পোৱা মতে বগাগাঁও, ৰঙাজান, সন্দিকৈ গাঁও, তিতাবৰত টাউন প্ৰায় কেইখন গাঁৱতে আজি এই বতাহজাকে চুই গৈছে। আৰু এনেকুৱা এটা ডাঙৰ বতাহ আমি এইবাৰ প্ৰথম পাইছো। আৰু কি ক'ম আৰু, মানুহৰ মানে গোটেই ঘৰ দুৱাৰ ভাঙি মানে প্ৰায় টিং চিং উৰাই শেষ কৰি দিলে।